কৰিছে আৰু মুক্ত সেই এটা পৰম্পৰা আছে বা সেই এটা অংশ আছে ক্ষমা কৰিব সেই এটা অংশ আছে আৰু এই মুহূৰ্তত আমি বিদায় লম আপুনি পৰিৱেশ আমাক দেখুৱাই যাওক সেই মৰিগাঁৱৰ দৃশ্য আমি দেখুৱাইছো আৰু সমান্তৰালকৈ আমি আপোনালোকক এই মুহূৰ্তত দৰ্শকক লৈ যাব পাৰিম টিয়কত সাজু হৈ আছে আমাৰ সাংবাদিক দিগন্ত হাজৰিকা দিগন্ত আপোনাৰ ওচৰলৈ আহিছো দিগন্ত গীতাশ্ৰী চাওক আজি পুৱাৰে পৰাই যিহেতু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত বিশেষ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে যিহেতু এমাহজোৰা উপবাসৰ অন্তত আজি সকলোৱে সমূহীয়াভাৱে ৰাজহুৱা ঈদগাহত ইতিমধ্যে নামাজ পঢ়িছে মই ঐতিহাসিক কাকজান ঈদগাহৰ দৃশ্যাংশ দেখুৱাম মোৰ সঠিকখন দেখুৱাবলৈ অনুৰোধ জনাম ইতিমধ্যে নামাজ সমূহীয়া নামাজ আৰম্ভ হৈছে পবিত্ৰ মন পবিত্ৰ সাজপাৰেৰে সকলোৱে ৰাজহুৱা ঈদগাহত সমবেত হৈ আল্লাহ কাছত সকলোৱে একেলগে অন্তঃকৰণে তেওঁলোকে সেৱা ধৰিছে আৰু এই দৃশ্যাংশ চাওক যে বিভিন্ন প্ৰান্তৰ পৰা 17টাকৈ জামাতৰ যথেষ্ট সংখ্যক ৰাইজ হাজাৰ হাজাৰ ৰাইজে আজি ইয়াতে নামাজ পঢ়া পৰিলক্ষিত হৈছে আৰু এটা কথা উল্লেখ কৰিম যিহেতু যোৱা দুটা বছৰ তেখেতসকলে এনেধৰণে সমূহীয়াভাৱে তেওঁলোকে ঈদুল ফিতৰ উদযাপন কৰিব নোৱাৰিলে প্ৰতিকূলতাৰ বাবে কভিড পৰিস্থিতিৰ বাবে কিন্তু এইবাৰ এক ব্যতিক্ৰমী দৃশ্য সকলোৱে সুন্দৰভাৱে ইয়াতে নামাজত অংশগ্ৰহণ কৰিছে ইতিমধ্যে 8:30 লগে লগেই এই ৰাজহুৱা ঈদগাহত সকলোৱে নামাজ আৰম্ভ কৰিছে আৰু দিগন্ত চাবলৈ গ'লে যি ধৰণৰ বতৰেও যেন এইবাৰ সুবিধা কণ কৰি দিছে যদিও বা বতৰ কৰবাত বৰ এটা ভাল নহয় কিন্তু বতৰে যেন সুবিধা কণ কৰি দিছে এই ৰাজহুৱা নামাজৰ বাবে নিশ্চয়কৈ গীতাশ্ৰী এইকেইটা দিন যথেষ্ট প্ৰতিকূল বতৰ কেৱল মাত্ৰ বৰষুণ দি আছে কিন্তু আজি পুৱাৰ ভাগতে প্ৰকৃতিও যেন শান্ত হৈ পৰিছে এক ধুনীয়া এক পৰিৱেশ বৰষুণ মুকলি পৰিৱেশত সকলোৱে এনেধৰণে আজি নামাজ পঢ়িবলৈ সুবিধা লাভ কৰিছে যথেষ্ট সংখ্যক ৰাইজ আহিছে আৰু আজি যিহেতু ত্যাগৰ এক উৎসৱ আৰু সেই লৈ পুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিলে যে এই ঈদগাহত যিসকল তেওঁলোকৰ দৰিদ্ৰ বা আৰ্থিকভাৱে দুৰ্বল লোকসকলক সকলোৱে ইয়াতে তেওঁলোকে নিজৰ বছৰেকীয়া আয়ৰ পৰা নামমাত্ৰ কিছু তেওঁলোকে